আপোনালোকে চৰকাৰী ঘৰৰ লিষ্ট চেক কৰিব পৰা নাই নেকি? যদি চৰকাৰী ঘৰৰ লিষ্ট চেক কৰিব পৰা নাই তেনেহ'লে আপুনি আহক মোবাইলত, আপুনি মোবাইল স্ক্ৰীণত আপুনি গুগলত চাৰ্চ কৰক RAC-reporting.nice.in, ঠিক আছে। যিটো প্ৰথম ৱেবছাইট পাব তাত আপোনালোকে এনেকৈ গুচি যাব। তো ইয়াত যোৱাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব, ইয়াত আপোনালোকে অপশ্যন পাব এজ পাৰ জেনেৰেটেড ফাইনেন্সিয়েল ইয়াৰ আৰু এজ পাৰ ছেকশ্যনেড ফাইনেন্সিয়েল ইয়াৰ। তো ইয়াত আপোনালোকে গুচি যাব। তো ইয়াত যোৱাৰ লগে লগে এতিয়া আপোনালোকে আপোনাৰ ফাইনেন্সিয়েল ইয়াৰটো আপুনি ইয়াত চিলেক্ট কৰি ল'ব, আপোনাৰ যিটো ফাইনেন্সিয়েল ইয়াৰ হ'ব। তো 2025, 2024 আৰু 25 বৰ্ষৰ যিহেতু চৰকাৰী ঘৰৰ লিষ্টত আপোনাৰ নাম আহিব লাগিব, তেতিয়াহে আপুনি চৰকাৰী ঘৰ মানে লাভ কৰিব। তো ইয়াত প্ৰথম অপশ্যনটোত আহিব আপোনালোকে যিটো অপশ্যন আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা, তাত আপোনালোকে এনেকৈ আপুনি গুচি যাব। ইয়াত যোৱাৰ লগে লগে আপোনালোকে এতিয়া আহিব লাগিব আপোনাৰ ডিষ্ট্ৰিক্ট। তো আপুনি ষ্টেটটো আপুনি চিলেক্ট কৰি ল'ব। ইয়াত বহুকেইখন ষ্টেটৰ নাম দিয়া আছে। তাৰপিছত আপোনালোকৰ ইয়াত ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি ল'ব, আপোনাৰ ডিষ্ট্ৰিক্টটো কি আছে, ঠিক আছে। তো ডিষ্ট্ৰিক্টটো মই চিলেক্ট কৰি লৈছোঁ। তো ইয়াত বহুকেইখন আপুনি ব্লক পাব, ব্লকখিনি আপুনি ইয়াত চিলেক্ট কৰি ল'ব, আপোনাৰ কোনটো ব্লকৰ হয়, ঠিক আছে। মই ইয়াত কমলপুৰ যিহেতু চিলেক্ট কৰি লৈছোঁ, ঠিক আছে। তো কমলপুৰ ইয়াত চব নাম আহি গৈছে, গোটেইখিনি আপোনাৰ ইয়াত লিষ্ট ওলাই গৈছে। তো সেই অনুযায়ী আপোনালোকে লিষ্টখন ইয়াৰ পৰা ডাউনলোডো কৰিব পাৰিব অতি সহজতে। এনেকৈ যদি ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ডাউনলোড কৰিব পাৰিব। তো গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু পেজটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব। তো আজিলৈ ইমানে, বাই বাই।